যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক দুই এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব লাগিব যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন যদি আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকে জৰুৰী ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালেহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন আপোনালোকে ফিল আপ কৰি কিনে জমা দিব পাৰিব চাব পাৰিছে ফাইনেল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফ্ৰম অৰুণোদয় 3.0 Are you existing beneficiary under অৰুণোদয় স্কিম যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছে তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক লগাব আৰু যদি আপোনালোকে প্ৰথমবাৰ এবাৰে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আছে তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে সেই বক্সখনত টিক মাৰ্ক লগাব লাগিব ইয়াতে আপোনালোকে পাছপোৰ্ট সাইজ ফটো কপি দিব ফটোৰ ওপৰত সিগনেচাৰ কৰি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াতে ধুনীয়া কৰি লিখি দিব আপোনালোকৰ LAC যিটো লোকসভা আছে এই লোকসভাৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম আৰু আপোনালোকৰ মিডল নেম থাকিলে দিব নাথাকিলে নিদিলেও হ'ব লাষ্ট নেমটো ইয়াতে ধুনীয়া কৰি লিখি দিব কেয়াৰ অফ W অফ ডটাৰ অফ আপোনালোকৰ ইয়াতে গাৰ্জেনৰ নাম লিখিব দিছে যদি আপোনালোকে কোনোবাই এপ্লাই কৰি আছে আপোনালোকৰ গাৰ্জেনৰ নাম লিখি দিব দেউতা হয় দেউতা আৰু যদি আপোনালোকৰ হাজবেণ্ড হয় হাজবেণ্ডৰ নামটো ইয়াতে লিখি দিব আৰু আপোনালোকৰ জেন্ডাৰটো ইয়াতে সিলেক্ট কৰি ল'ব ইয়াতে টিক মাৰ্ক লগাই দিব আৰু আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থটো ধুনীয়া কৰি লিখি দিব ইয়াতে আপোনালোকৰ ব্লকৰ নাম দিব আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম দিব আপোনালোকৰ গাঁওখনৰ নাম দিব আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ পিন কোডটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ ঘৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ ইয়াতে পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব হিন্দু দিব্যাংগজন দিৱস উমেন AAY বেনিফিচিয়াৰী আনমেৰিড যিসকল লোক আছে এই সকল লোকে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব আপোনালোকে কোনটো কেটেগৰীত পৰে সেই কেটেগৰীত আপোনালোকে টিক মাৰ্ক লগাই কিনে আপোনালোকে 2 লাখতকৈ বছৰি ইনকাম আপোনালোকে তলত হ'ব লাগিব আপোনালোকৰ বেংক একাউণ্ট নম্বৰ দিব বেংক নেম বেংক ব্ৰাঞ্চ নেম দিব আৰু আপোনালোকৰ IFSC কোডটো দিব আপোনালোকৰ যিখন বেংক একাউণ্টৰ পাছবুক আছে সেই পাছবুকৰ ফ্ৰণ্ট সাইডটো আপোনালোকে এই ফৰ্মৰ লগত গাঁঠি দিব লাগিব আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক লগাব আৰু আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যিখন নম্বৰ আছে এই নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকে ইয়াতে সেলফ ডিক্লেৰেশ্যন যিখন হেৰি আছে ইয়াতে আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক লগাব ইয়াতে আপোনালোকে সিগনেচাৰ আৰু থাম আপোনালোকে দিব পাৰিব আৰু এখন ফৰ্ম আছে সেই ফৰ্ম আপোনাক দেখুৱাই দি আছোঁ অৰুণোদয় 3.0 সেলফ ডিক্লেৰেশ্যন ফৰ্ম হয় এইখন তো ইয়াতে আপোনালোকৰ নাম দিব আপোনালোকৰ ইয়াতে গাৰ্জেন নেমটো ইয়াতে দিব আপোনালোকৰ বয়সটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ গাঁওখনৰ নাম লিখিব এড্ৰেছখিনি ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে লিখি দিব ৰেচন কাৰ্ডৰ নম্বৰটো লিখাৰ পাছত আপোনালোকে তলত আহিব বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী সিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব সেই ডেটটো ইয়াতে লিখিব আৰু আপোনালোকৰ গাঁওখনৰ নাম লিখিব তো এইখিনি বস্তু আপোনালোকে ফিল আপ কৰিলে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰা হৈ গৈছে তো আপোনালোকে কিন্তু প্ৰত্যেকে কিন্তু আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু কিন্তু বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে আমাৰ ৰেচন কাৰ্ড আছে আমি ডকুমেণ্ট জমা দি মানে আমনি লাগি গৈছে তো এইবাৰে আপোনালোকে শেষ সুযোগ আৰু লাষ্ট চান্স তো আপোনালোকে কিন্তু এইবাৰ এপ্লাই কৰিলেহে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব আৰু আপোনালোকৰ শেষ সুযোগ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম